নমস্কাৰ, গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল। আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি বৃহস্পতিবাৰ, ইংৰাজী মাহৰ 14 ডিচেম্বৰ 2023, অসমীয়া মাহৰ আঘোণ মাহৰ 27 তাৰিখ, দ্বিতীয়া তিথি, মূলা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 6:12 আৰু সূৰ্য অস্ত যাব 4:49। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ অ, আ আৰু ল আখৰৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব মেঘ ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব। আপুনি উচ্চ পদস্থ বিষয়াসকলৰ সৈতে ঘনিষ্ঠ পৰিচয় বিকশিত কৰিব। জ্ঞানী লোকৰ সংগই আপোনাক লাভান্বিত কৰিব। আপোনাৰ বিদেশ ভ্ৰমণত অহা বাধাবোৰ আঁতৰি যাব। আপোনাৰ প্ৰত্যাশাৰ বিপৰীতে ফলাফল পোৱাটোৱে আপোনাক বিচলিত কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ব্ৰঞ্জ, শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে কোনো কাৰণত চৰকাৰ সম্পৰ্কীয় কামত বাধা আহিব পাৰে। এক শৃংখলাবদ্ধ দৈনন্দিন ৰুটিন বজাই ৰাখিব। নেতিবাচক চিন্তাই আপোনাক অসুবিধাত পেলাব পাৰে। আপোনাৰ সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট নকৰিব। প্ৰতিটো পৰিস্থিতিত আপোনাৰ খং হেৰুৱাব পৰিহাৰ কৰিব। হীৰাৰ সংকোচনে আপোনাক কষ্ট দিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কলা, শুভ নম্বৰ হৈছে 38। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি এজন বন্ধুৰ বিয়াত উপস্থিত থাকিব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। আপুনি আজি আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণটো পৃথক অগ্ৰাধিকাৰৰ সৈতে সম্পূৰ্ণ কৰাটো উচিত হ'ব। আপোনাৰ পৰিকল্পনাবোৰ ফলপ্ৰসূ হ'ব। আপোনাৰ পৰিয়ালত শান্তি আৰু সমৃদ্ধি থাকিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে নেভি ব্লু আৰু শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল চালে দেখা পাওঁ যে আপুনি আপোনাৰ আগ্ৰহ অনুসৰি কাম কৰিলেহে সফলতা লাভ কৰিব। দিনটো আপোনাৰ বাবে বেছিভাগ গড় হ'ব, কিন্তু সময়মতে আপোনাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে আপুনি বিচলিত হ'ব পাৰে। আপুনি বেআইনী কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী ল'ব পাৰে। অধিক টকা উপাৰ্জন কৰাৰ আপোনাৰ প্ৰচেষ্টাৰ বিপৰীত হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে প্ৰবাল, শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপোনাৰ বিত্তীয় অৱস্থা ভাল থাকিব। আপুনি ভাল পোৱা কাৰোবাক প্ৰস্তাৱ দিব পাৰে। কৰ্মৰত পেছাদাৰীসকলে দৰমহা বৃদ্ধি পাব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে বন্ধত যোৱাৰ পৰিকল্পনা কৰিব পাৰে।
শিশুৱে প্ৰশংসা লাভ কৰিব পাৰে। বিশিষ্ট লোকৰ সৈতে পৰিচিতসকলে আপোনাক উপকৃত কৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বাৰ্গাণ্ডি আৰু শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি কোনো নতুন কাম আৰম্ভ কৰিবলৈ অত্যধিক খৰখেদা নকৰিব। আনৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বা কাজিয়া পৰিহাৰ কৰিব। পৰিয়ালৰ এজন সদস্য অসুস্থ হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। আপুনি কৰ্মক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলগীয়া হ'ব পাৰে। আপুনি নিকট আৰু প্ৰিয়জনে আপোনাৰ বিশ্বাসঘাতকতা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে মেলু আৰু শুভ নম্বৰ হৈছে 35। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, দিনটো নতুন লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু সেইবোৰ প্ৰাপ্ত কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰিবলৈ অনুকূল। সাক্ষাৎকাৰত সফলতাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ সংগীৰ ওচৰত আপোনাৰ মৰম স্বীকাৰ কৰিব পাৰে। আপুনি আপোনাৰ তিক্ত সম্পৰ্কবোৰ সংশোধন কৰাৰ সুযোগ পাব। হাতত কাম সম্পূৰ্ণ নোহোৱালৈকে আপুনি বিশ্ৰাম নল'ব। কোনো কামৰ মূল্য কম নকৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে মামৰ, শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল চালে দেখা পাওঁ যে আপোনাৰ ধন অপ্ৰয়োজনীয় বস্তুত অপচয় হ'ব পাৰে। সম্পত্তিৰ বিবাদে আপোনাৰ সমস্যা বৃদ্ধি কৰিব। মানুহে আপোনাৰ অভদ্ৰ আচৰণ ভাল নাপাব। ফেশ্বন আৰু গ্লেমাৰ উদ্যোগৰ সৈতে জড়িতসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। মূত্ৰ নলীৰ সংক্ৰমণে আপোনাক অসুবিধাত পেলাব পাৰে। মহিলাৰ স্থানীয়সকলে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। শুভ ৰং হৈছে সোণালী, শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপুনি আজি ইতিবাচক শক্তিৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল থাকিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সমৃদ্ধি থাকিব। আপুনি কৰ্মক্ষেত্ৰত বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ প্ৰেম সম্পৰ্কত কিছুমান ভুল বুজাবুজি থাকিব পাৰে। আজিৰ দিনটোৰ শুভ ৰং হৈছে মেজেণ্টা, শুভ নম্বৰ হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ধন সম্পৰ্কীয় কিছুমান সমস্যা থাকিব পাৰে। আপুনি কিছুমান নেতিবাচক বাতৰি পাবও পাৰে। আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ কাম কৰি থকা উচিত। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে চিন্তিত হ'ব পাৰে। আপুনি আপোনাৰ দিনটো ধৈৰ্যৰে কটাব লাগে। স্বামী আৰু পত্নীয়ে একেলগে ৰোমান্টিক সময় উপভোগ কৰিব। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে চিয়ান, শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপুনি আজি এটা ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। বিপণন সম্পৰ্কীয় কামত বৃহৎ লাভ হ'ব।
অতিথিসকল আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। কৰ্মৰত পেছাদাৰীসকলৰ উপাৰ্জন বৃদ্ধি হ'ব পাৰে। আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ছুটীত যাব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। শুভ ৰং হৈছে ব্ৰাউন। শুভ নম্বৰ হৈছে 48। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল চালে দেখা পাওঁ যে আপোনাৰ জীৱন সংগীৰ সৈতে আপোনাৰ মৰমৰ সম্পৰ্ক থাকিব। আপুনি কিছুমান মূল্যৱান সামগ্ৰী ক্ৰয় কৰিবলৈ টকা খৰচ কৰিব পাৰে। আপুনি অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা প্ৰাপ্ত কৰিব। আপোনাৰ পৰিয়ালত মৰম আৰু সুখ থাকিব। আমদানি ৰপ্তানি ব্যৱসায়ত ৰাজ্য বৃদ্ধি হ'ব পাৰে। আপুনি কিছুমান নতুন সম্পত্তি ক্ৰয় কৰিবও পাৰে। শুভ ৰং হৈছে কমলা। শুভ নম্বৰ হৈছে 45। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে দৈনিক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ।